তেওঁলোকক এটা এডভাইচ দিওঁ, কাৰোবাৰ যদি বেক পেইন থাকে, শ্লিপ ডিছৰ প্ৰব্লেম থাকে, চাৰ্জাৰী কেতিয়াও নকৰক। 2003 চনত মই আচলতে নাজানিছিলোঁ, তেতিয়া ইমান গুগল আছিল যদিও ইমান উন্নত নাছিল যে আজিকালি আমি চব বস্তু গুগলত চাই লওঁ না, চাওঁ কিবা এটা প্ৰব্লেম হ'লে। চ' সিমান ইমান টেকন'লজি আছিল যদিও আমি জনা নাছিলোঁ ইমান। চ' মই চাৰ্জাৰী কৰি দিব লগা হ'ল, আৰু এবাৰ চাৰ্জাৰী কৰিলে বাৰ বাৰ কৰি থাকিবলগীয়া অৱস্থা হ'ব পাৰে, যাৰ শ্লিপ ডিছ আছে। গতিকে নকৰিব, অলপ কৰিম মানে যিবিলাক ফিজিঅ'থেৰাপি আছে সেইবিলাক কৰিলে ভাল হ'ব। আৰু সেই সময়ত মই কি হ'ল, কিছুমান পেইনৰ কাৰণে পেইন কিলাৰ খাব লাগে, আপোনালোকে জানে। চ' পেইন কিলাৰ খালে আৰু 10টা বেমাৰ হয় আপোনাৰ, এচিডিটি হ'ব, আৰু চবতকৈ ডাঙৰ বেমাৰো হ'ব পাৰে আপোনাৰ, কিডনি প্ৰব্লেম হ'ব পাৰে, নহয় জানো, হাৰ্টৰ বহুত ধৰণৰ প্ৰব্লেম আহে। চ' মই আমাৰ প্ৰডাক্ট ইউজ কৰিলোঁ, কৰি ভাল পোৱা আৰম্ভ কৰিলোঁ, আৰু বহুত লগৰ, মোৰ ফেমিলি হওক, মোৰ মানে বন্ধু, মই শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰাৰ পিছত তেওঁলোকেও ভাল পালে, ময়ো ভাল পালোঁ। কি ইউজ কৰিছিলে? কি ইউজ কৰিছিলে? যিটো সেইমত আচলতে চাম্পি চেম্পিয়ন সেইবিলাক ওলোৱাই নাছিলে, ঠিক আছে। ন' বেদনা কেপচুল, ন' বেদনা জেল লৈ মই প্ৰথম আৰম্ভ কৰিছিলোঁ। আৰু চবতকৈ ভাল বস্তু হ'ল কি জানেনে, নিউট্ৰি লাইফ। নিউট্ৰি লাইফ আপোনালোকে ভালকৈ চাব, নিউট্ৰি লাইফত ভিটামিন, জিংক, কেলচিয়াম, আইৰণ গোটেইখিনি আছে। আৰু আমাৰ মানে মাচুল ষ্ট্ৰাইক, আমাৰ শ্লিপ ডিছ কিহৰ কাৰণে হয়, আমাৰ বেক মাচুলটো মানে লুজ হৈ যায়। কিহৰ কাৰণে হয়, আমি হয়তো খুব বাইক চলাইছে, আপুনি ক'ৰবাৰ পৰা পৰিলে, তো আমাৰ যিটো বেক মাচুলৰ সেই কি হয়, লুজ হৈ যায়, যাৰ কাৰণে আমাৰ যিটো ডিছ থাকে আমাৰ, কাৰণ প্ৰতিডাল হাড়ৰ মাজত ভুচিংডাল বেয়া হ'লে গাড়ী চাউণ্ড কৰে, ঠিক আমাৰ বডিটোও তেনেকুৱা, এই শ্বক এবজাৰ্ভাৰৰ নিচিনা বস্তু, ঠিক আছে। সেইটো ওলাই গৈ যিডাল আমাৰ, মই মানে সেইমতে ষ্টাডি কৰিছিলোঁ অলপ কথা, আমাৰ যিডাল মানে স্পাইন, এই ইয়াৰ পৰা আমাৰ ব্ৰেইনৰ পৰা যায়। চ' সেই স্পাইনডালত কি হয়, সেই এটা লিকুইড জাতীয় বস্তু, সেই ডিছখন কি হয়, খুন্দা খাই কিনে আপোনাৰ পেইন আৰম্ভ হ'ব। সেইকাৰণে ফিজিঅ'থেৰাপি কৰিলে ভাল। আৰু চাৰ্জাৰী কি কৰে, সেই জেগাডোখৰ মানে কাটি লাহেকৈ উলিয়াই দিয়ে, সেই বহা মাংসডোখৰ, সেইটোৱে বস্তু। চ' আমাৰ কি হৈছে, এই নিউট্ৰি লাইফে সেই কামখিনি কৰে আপোনাৰ, কিন্তু ৰেগুলাৰ আপুনি 2 স্পুনকৈ 2 টাইমছ খাবই লাগিব নিউট্ৰি লাইফ। সেইমতে একচুৱেলি মই ছাৰ আছিলে আমাৰ DBN ছাৰ আহিছিলে প্ৰথম গুৱাহাটীত প্ৰডাক্ট ট্ৰেইনিং দিবৰ কাৰণে, আৰু থেংকছ মেনেজমেণ্টত ছাৰ ভালকৈ পাইছিলোঁ। আচলতে সেইমতে মই অলপ গাইডেঞ্চ মানে কি, ছাৰৰ লগত কোম্পানীৰ পৰা যাব দিলে, আমি কামাখ্যা গ'লোঁ, শ্বিলং গ'লোঁ, আমি ছাৰক শ্বিলং চাম বুলি ক'লে, চেৰাপুঞ্জী গ'লোঁ। ত' সেইমতে বহুত কথা পাতিবলৈ সুবিধা পালোঁ। তেতিয়া তেওঁ কিছুমান এনেকুৱা সৰু সৰু কথা তেওঁ বুজাইছিল। চ' এই আমাৰ আচলতে প্ৰতিটো প্ৰডাক্টতে এটা এটা কি আছে, গুণ চবতে আছে, খালি আপুনি ইউজ কৰক, প্ৰপাৰলি ইউজ কৰক। এতিয়াতো বহুত প্ৰডাক্ট আহি গ'ল, ইমান ভাল প্ৰডাক্ট আহি গ'ল। এতিয়া আমাৰ নেটচিয়াম প্ৰডাক্ট আছে, সেইটো এটা খুব ভাল প্ৰডাক্ট। নেটচিয়াম যদি আপোনাৰ কাৰোবাৰ দাঁতৰ বিষ থাকে দেই, বা হাড়ৰ যিকোনো প্ৰব্লেম, আমাৰ বয়স হ'লে আঁঠুৰ প্ৰব্লেম হৈ আহিব, হৈছেই বহুত। আপুনি যদি নেটচিয়াম ৰেগুলাৰ খায়, ৰেগুলাৰ খাওক, একেদিনাই আপুনি ৰিজাল্ট নাপায়। আমি এল'পেথিকত কি হয়, একেদিনাই পাওঁ, আমাৰ বিষ হৈছে, আমি পেইন কিলাৰ এটা আনি খাই দিলোঁ, পেইনটো গায়ব। একচুৱেলি পেইনটো কি হৈছে, আপোনাৰ গাৰ পৰা নাযায়, আপোনাৰ সেই পেইনটো বডিলে মানে আপোনাৰ ব্ৰেইনলৈ সেই মেছেজটো নপঠায় যে বিষ হৈ আছে আপোনাৰ, কিন্তু ভিতৰে ভিতৰে বিষ হৈ আছে। আপুনি যেতিয়া বিষ হয়, মূৰৰ বিষ হয়, মাইগ্ৰেইন হয়, বা যিকোনো বিষয়ত এটা পেইন কিলাৰ খোৱাৰ পাছত আপোনাৰ খুব দুৰ্বল লাগে, বিষটো ভাল পাব, আপুনি ফিল কৰিবচোন, খুব দুৰ্বল লাগে। আমাক মানে সেই টাইম বিংহে কামটো কৰে। চ' সেইকাৰণে কৈছোঁ, আমাৰ ইমান ভাল প্ৰডাক্ট, হেল্ডি প্ৰডাক্ট, আমাৰ ছাপ্লিমেণ্ট আমাৰ লগত আছে। চ' যাৰ কাৰণে মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী চুজ কৰিলোঁ, আৰু চুজ কৰিলোঁ তাক MI লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেড।